হয়, নমস্কাৰ। আজি আমি বিয়লি 4টা বজাত আমাৰ অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলচৰ অধিৱেশনত প্ৰস্তুতি ল'বৰ কাৰণে আমি জিলা প্ৰশাসনৰ ফালৰ পৰা মাননীয় জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ইয়াতে উপস্থিত হ'লোঁ। আমাৰ লগত কনচাৰ্ণ ডিপাৰ্টমেণ্টখিনিও আছিলে। আমি আমাৰ বেলচৰ মন্দিৰৰ প্ৰাংগণৰ হেৰিত বহিছোঁ, আমি লাইব্ৰেৰীত বহিছোঁ আৰু ইয়াতে আমি কেইটামান আলোচনা কৰিলোঁ। যিহেতু মানে এইটোত মানে আমাৰ মাননীয় ৰাজ্যপাল মহোদয়ও ইয়াতে আহিব আৰু আমাৰ বহুতখিনি অতিথি আছে আৰু যিহেতু এইটো মধ্যকালীন হেৰি হয়, অধিৱেশন হয়, আমাৰ ৰাজ্যৰ গোটেইখিনি যিমান হেৰি আছে, আমাৰ কলা কৃষ্টিৰ লগত সংগঠন যিমানখিনি আছে চবে পাৰ্টিচিপেট কৰিব। তাৰে মাজতে দুই এটা আমাৰ বস্তু আমাৰ দেখা গ'ল যে অলপমান হেৰি কৰিব লগা আছিলে, ষ্ট্ৰীমলাইনিং কৰিব লগা আছিলে। আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টখিনি মাতিছোঁ, যেনেকৈ হওক PHC হওক, PWD ৰোডছ বিল্ডিং আটাইবোৰে আমাৰ মানে হেৰি সহায় কৰিম বুলি, সহযোগ কৰিম বুলি আস্থা হেৰি দিছে, বিশ্বাস দিছে। আৰু আমি এইটো মানে এটা আমাৰ সৌভাগ্য যে আমাৰ বেলচৰত আৰু নলবাৰীত এই অনুষ্ঠানটো পতা হৈছে আৰু এইটো মানে সৌভাগ্যমণ্ডিত বুলি ভাবোঁ আমি। আৰু আমাৰ ফালৰ পৰা যিখিনি সহযোগ লাগে আমি ফুল ছাপোৰ্ট দিম আৰু আমাৰ প্ৰচেষ্টা থাকিব যে এইটো সাফল্যমণ্ডিত হয়। এইটো তাৰিখটো হ'ব 17ৰ পৰা 21 জানুৱাৰীলৈ। অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে ঐতিহ্যমণ্ডিত বেলশৰ দেৱালয়, বিল্লেশ্বৰ দেৱালয় প্ৰাংগণত তাৰ সমীপতে অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলশৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। আৰু সেই মৰ্মে আজি আমাৰ প্ৰশাসনৰ ফালৰ পৰা সন্মানীয় অতিৰিক্ত জিলা আয়ুক্ত মহোদয়ে আজি আমাৰ যিকেইটা বিভাগৰ লগত আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জৰুৰী হ'ব, সেই গোটেইকেইটা বিভাগে আজি আমাক সম্পূৰ্ণ সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। ছাৰৰ নেতৃত্বত আজি গোটেইখিনি আলোচনা হৈছে। আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়াই এই গোটেইখিনি এৰেঞ্জমেণ্ট আমাক কৰি দিয়াৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আমি ধন্য হৈছোঁ। তাৰোপৰি আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বিশেষকৈ আমাৰ সন্মানীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আমাক সকলো প্ৰকাৰৰ হাত আগবঢ়াইছে। সন্মানীয় জয়ন্ত মল্ল বৰুৱা ছাৰেও এই ক্ষেত্ৰত আমাক আগবঢ়াইছে। আৰু আমাৰ যিটো কাৰ্যসূচী, আমাৰ কাৰ্যসূচী 17 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ এইখন কাৰ্যসূচীখন কেন্দ্ৰীয় সমিতিয়ে এইখন পৰিচালনা কৰিব। তাত আমি উদ্যোক্তা হিচাপে বেলশৰ আদৰণি সমিতিয়ে আমাৰ ইয়াত সম্পূৰ্ণ সহযোগ কৰি যাম। আৰু আমাৰ এই অনুষ্ঠানত ইয়াত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে। আমাৰ 4টা মণ্ডল, ৰত্নপীঠ, স্বৰ্ণপীঠ, কামপীঠ, চৌমাৰপীঠ, এই 4টা মণ্ডলৰ পৰা ইতিমধ্যে বাছনিভুক্ত শ্ৰেষ্ঠ দল 2টা ইয়াত আহি নাটক পৰিৱেশন কৰিব। তাৰোপৰি আমাৰ বেলশৰ এই নাট্যক্ষেত্ৰখনত বেলশৰৰ অৱদান আমাৰ অসমৰ সকলোৱে জানে। ইয়াত প্ৰয়াত উগ্ৰমেনা দেৱৰ পৰা, নটসূৰ্য জীৱেশ্বৰ ডেকাদেৱৰ পৰা আদি কৰি যথেষ্ট ইয়াত এই মেট মৰা ভঁৰাল, সেই ভঁৰালৰ গইনালৈয়ে ইয়াত 2খনকৈ নাটক প্ৰথম দিনাই মঞ্চস্থ হ'ব। এখন বুৰঞ্জীমূলক তথা সকলোৰে খুব আকৰ্ষণ থকা ৰজা হৰিশ্চন্দ্ৰ, সেইখন আমাৰ বেলশৰৰ বিল্লেশ্বৰৰ দেৱালয়ৰ দলে, যিগৰাকী প্ৰতিষ্ঠিত অভিনেতা, বিভিন্ন থিয়েটাৰ বা নাট্য দলৰ লগত তেখেতে জড়িত আছিল, ৰঞ্জিত মিশ্ৰ ডাঙৰীয়া, তেখেতেও তাত অভিনয় কৰিব। তাৰোপৰি আমাৰ অমীয় ভৰালীদেৱৰ এখন সম্বৰ্ধনা বুলি নাটক, সেইখনো আমাৰ প্ৰথম দিনা মঞ্চস্থ কৰি বেলশৰৰ এই নাট্যক্ষেত্ৰৰ যি অৱদান সেইখিনি তাত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হ'ব। তাৰোপৰি আমাৰ যি কাৰ্যসূচী আছে, সুদূৰ ছত্তীশগড়ৰ সন্মানীয় ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকাদেৱ ইয়াত আহিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সীমা বিশ্বাস তেখেত আহিব। তাৰোপৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱেও আমাক তাৰিখ দিয়া নাই যদিও এইটো আলোচনাৰ বিষয়ত আছে। আমাৰ সন্মানীয় পাটোৱাৰী ছাৰ, চন্দ্ৰমোহন পাটোৱাৰী ছাৰ, সন্মানীয় জয়ন্ত মল্ল বৰুৱা ছাৰ, পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ আদিকে ধৰি আমাৰ সন্মানীয় ৰঞ্জিত দাস ছাৰ, তাৰপিছত এইখিনিৰ উপৰিও আমাৰ বিশিষ্ট সাহিত্যিক, লেখিকা ডক্টৰ ৰীতা চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও
অসমৰ এই কলাক্ষেত্ৰ আৰু সাহিত্য ক্ষেত্ৰত অৱদান থকা ব্যক্তি আমাৰ ইয়াত উপস্থিত থাকি নাট্য ক্ষেত্ৰৰ জৰিয়তে অসমৰ ব্যক্তিগত সামাজিক আনুষ্ঠানিক জীৱনবিলাক ঊৰ্ধ্বগামী কৰাৰ কাৰণে উত্তৰণ কৰাৰ কাৰণে চেষ্টা কৰাৰ এটা প্ৰয়াস কৰা হ'ব আৰু সেইখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। আদৰণি সমিতিৰ লগত আমাৰ যিখিনি উপ সমিতি আছে সকলোৱে উবুৰি খাই পৰিছে। আমাৰ বিশেষকৈ আমাৰ পংকজ মুদিয়াৰদেৱ তেখেতো আহি এই গোটেই সমন্বয়খিনি কৰাৰ কাৰণে তেখেতে আজি ৩-৪ দিন ইয়াৰ পৰা ওলাই যোৱা নাই। ঠিক তেনেকৈ আমাৰ সভাপতি ডাঙৰীয়া খুবেই অভিজ্ঞ মাননীয় শ্ৰীযুত জিতেন শৰ্মাদেৱ যথেষ্ট অভিজ্ঞ ব্যক্তি, নাট্য ক্ষেত্ৰখনৰ ভোটাতৰা স্বৰূপ তেখেত। গতিকে তাৰ উপৰি আমাক প্ৰশাসনে যি আমাক এতিয়া সাহস দিছে বা আমাক বিভাগীয় মন্ত্ৰীসকলে বা আমাৰ সন্মানীয় পাটোৱাৰী ছাৰে যেনেধৰণে আমাক সহায় আগবঢ়াইছে তাৰ বাবে আমি উৎফুল্লিত হৈছোঁ। আমি আশা কৰিছোঁ অসমৰ নাট্য ক্ষেত্ৰত এটা যথেষ্ট অৱদান থকা এই অনুষ্ঠানটো হ'ব, লেখত ল'বলগীয়া। আৰু গোটেই অসমৰ যিখিনি ডেলিগেটছ আহিব, ইয়াত 350 ডেলিগেটছ আহিব, তেওঁলোকে থাকিব 5-6 দিন। তেওঁলোকক থকা লোৱা খোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰি আদৰণি সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গতিকে আমি আশা কৰিম আপোনালোকৰ জৰিয়তে আপোনালোকে যাতে আমাৰ এইখিনি সাফল্যমণ্ডিত কৰি এই নাট্যযাত্ৰা নাট্য ক্ষেত্ৰখনৰ উত্তৰণ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাই আপোনালোকৰ জৰিয়তে এই প্ৰচাৰটো হওক, আমি তাকেই আশা কৰিছোঁ আৰু এইখন অনুষ্ঠান সফল হ'ব বুলি কামনা কৰিছোঁ।